নমস্কাৰ বন্ধুসকল, আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দাই তেওঁ জীৱিত কালত বহু পৰিকল্পনা কৰি ৰাখিছিল আৰু তাৰে তিনিটা বিশেষ পৰিকল্পনাৰ বিষয়ে প্ৰায়ে গীতিকাৰ ৰাহুল গৌতম শৰ্মাক কৈছিল আৰু এইখিনি সম্পন্ন কৰিব পৰাকৈ কাম আৰম্ভ কৰিবলৈও ৰাহুল গৌতম শৰ্মাক নিৰ্দেশ দিছিল। বহুখিনি কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ বিষয়ে জুবিন গাৰ্গৰ জগত নামৰ আমাৰ হীৰেণ গোহাঁই ছাৰৰ সম্পাদনাত যিখন কিতাপ প্ৰকাশ পাইছে তাত ৰাহুল গৌতম শৰ্মাৰ এটা লিখনিত উল্লেখ পাইছে আৰু তাৰে প্ৰথমটো পৰিকল্পনা আছিলে আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দ্বাৰা বোলে বঙালী কবি সুশান্ত ভট্টাচাৰ্যৰ সাংঘাতিক অনুৰাগী আছিলে আৰু তেওঁ সুশান্ত ভট্টাচাৰ্যৰ বহু কবিতা তেওঁ পঢ়িছিলে আৰু তেওঁৰ লাইব্ৰেৰীটো বহু কিতাপ সুশান্ত ভট্টাচাৰ্যৰ জমা হৈ আছিলে আৰু তাৰে সুশান্তৰ কবিতা সমগ্ৰ নামৰ কিতাপখনৰ এটা কবিতা উল্লেখযোগ্য কবিতা আছিলে যে এটা মুৰ্গীৰ কাহিনী আৰু সেই কবিতাটো তেওঁ এনিমেশ্যন ভিডিঅ' ৰূপে বনাই মুক্তি দিব বিচাৰিছিল, নাম দিব বিচাৰিছিল দ্য চিকেন টেল। আৰু সেই কবিতাটোৰ কাহিনীভাগ এনেকুৱা আছিলে যে এটা মুৰ্গী কুকুৰাই বোলে এটা ডাঙৰ অট্টালিকাৰ ভিতৰত সোমাই চাবলৈ বৰ হেঁপাহ কৰিছিল আৰু সি ভাবিছিলে সেই অট্টালিকাটোৰ ভিতৰত বোলে বহুত ধুনীয়া হ'ব আৰু সি বিচৰা সকলো সুবিধা পাব আৰু এটা সময়ত সেই কুকুৰাটোৱে সেই বিল্ডিংটোৰ ভিতৰত সোমাবলৈ পাৰিছিলে, কিন্তু জীৱিত অৱস্থাত নহয়, মৃত অৱস্থাত মাংসৰূপেহে সোমাবলৈ সুযোগ পাইছিলে আৰু সেই কবিতাটোকে জুবিন দাই ভিডিঅ' আকাৰে বনাই এনিমেশ্যন ৰূপে মুক্তি কৰি দিব বিচাৰিছিল আৰু জুবিন দাই নিজে কৈছিল সেই মুৰ্গীটো আচলতে মই আৰু সেই বিল্ডিংটো হৈছে পাৰ্লিয়ামেণ্ট। আৰু জুবিন দাৰ জীৱনৰ শেষ সময়টোত তেওঁৰ মৃত্যুৰ সময়ছোৱাটো তেওঁৰ সেই অনুভৱবিলাক স্পষ্ট হ'ল যেন মোৰ ধাৰণা হয়। আপোনালোকে সেইটো অনুভৱ কৰিব পাৰিছে, কাহিনীভাগ গম পায়। জুবিন দাৰ মৃত্যুৰ কাহিনীবিলাক যিবিলাক আমি শুনি আছোঁ সেইখিনি শুনি এনেকুৱা লাগে যেন জুবিন দাই সেই সময়তে সঠিক কিছুমান অনুভৱ কৰিছিলে তেওঁৰ জীৱনৰ বিষয়ে আৰু তেওঁ আমি বুজি নাপালোঁ। আৰু জুবিন গাৰ্গ দাৰ দ্বিতীয়টো পৰিকল্পনা আছিলে মহিচন্দ্ৰ মেৰী ডাঙৰীয়াৰ আৰু তেওঁৰ কাজিৰঙাৰ সম্পৰ্কত এখন ছবি প্ৰস্তুত কৰা। আৰু মহিচন্দ্ৰ মেৰী আছিল আমাৰ বিশিষ্ট শিক্ষাবিদ ইন্দিৰা মেৰীৰ হাজবেণ্ড আৰু ইন্দিৰা মেৰী বাইদেউৰ বিষয়ে আপোনালোকে গম পাবলৈ হ'লে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ মেৰেং কিতাপখন পঢ়িব পাৰে। এখন উপন্যাস হয় কিন্তু বাস্তৱধৰ্মী কাহিনীৰ ৰূপত বনোৱা এখন উপন্যাস, যিখন পঢ়িলে আপোনালোকে ইন্দিৰা মেৰীৰ বিষয়েও বুজিব পাৰিব আৰু মহিচন্দ্ৰ মেৰী ডাঙৰীয়াৰ বিষয়েও বুজিব পাৰিব। আৰু মহিচন্দ্ৰ মেৰী আছিলে সেই সময়ৰ এজন বন বিষয়া আৰু যিজন বন বিষয়াই কাজিৰঙা সুৰক্ষাৰ কাৰণে বহুখিনি কাম কৰিছিলে আৰু কাজিৰঙাৰ গড়ৰ বিশ্ববিখ্যাত কৰাৰ তেওঁ বহুখিনি কাম কৰিছিলে। আৰু বিশেষকৈ মেৰেং কিতাপখন যদি আপোনালোকে পঢ়ে মহিচন্দ্ৰ মেৰীৰ বিষয়েতো গম পাবই, লগতে অসমীয়া ভাষা বিকাশৰ কাৰণে ভাৰত স্বাধীনতাৰ পিছত গোটেই সমগ্ৰ নৰ্থ ইষ্টত অসমীয়া ভাষাটো কেনেকৈ বিকাশ কৰিব লাগে বা শিক্ষাবিদ হিচাপে বিশিষ্ট শিক্ষাবিদ হিচাপে কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াইছিলে মেৰেং উপন্যাসখন পঢ়িলে আপোনালোকে বহুখিনি অনুভৱ কৰিব পাৰিব। আৰু জুবিন দাৰ তৃতীয়টো পৰিকল্পনা আছিল যে তেওঁ বোলে আনন্দৰাম বৰুৱাৰ ওপৰত এখন বায়'পিক বনোৱা আৰু তাৰ কাৰণে ৰাহুল গৌতম শৰ্মাক নিৰ্দেশো দিছিল যে আনন্দৰাম বৰুৱাৰ বিষয়ে গৱেষণা কৰি তথ্যচিত্ৰ নিৰ্মাণৰ কাৰণে যিখিনি সমল গোটাব লাগে সমলৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণে জুবিন গাৰ্গ দাই কৈছিল বোলে আনন্দৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকন এই দুয়োজন ব্যক্তি অসমীয়া ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ দুজন ব্যক্তি আৰু এই দুজনৰ ওপৰতে তেওঁ বহুখিনি সন্মান তেওঁ আগবঢ়াই থৈ গৈছিল তেওঁ জীৱিত কালত। আৰু আনন্দৰাম বৰুৱাৰ ওপৰত এখন বায়'পিক বনোৱাৰ তেওঁ বৰ হেঁপাহ পুহি ৰাখিছিল আৰু দুৰ্ভাগ্যবশত এই তিনিটা পৰিকল্পনা তেওঁৰ জীৱনকালত সম্পন্ন নহ'ল। আমি আশা কৰিম পৰৱৰ্তী আমাৰ প্ৰজন্মৰ অসমীয়াই জুবিন দাৰ এই তিনিটা পৰিকল্পনা সম্পন্ন কৰাত আগবাঢ়ি আহিব আৰু কোনোবাই হয়তো এইখিনি বনোৱাত সফলতা অৰ্জন কৰিব পিছলৈ। আৰু আমি এই তিনিটা পৰিকল্পনা সম্পন্ন হ'লে জুবিন দাৰ সপোন পূৰ হোৱা যেন আমাৰ অনুভৱ হ'ব
আৰু আশা কৰিম পৰৱৰ্তী সময়ত কোনোবা অসমীয়া আগবাঢ়ি আহিব এই তিনিটা কাম কৰাত। ধন্যবাদ।